যোগান বিভাগ হাই হাই যোগান মন্ত্রী পড়তে করো ইনকলাব জিন্দাবাদ জনতা জিন্দাবাদ সংগ্রাম চলিছে জিন্দাবাদ খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব যোগান বিভাগ হাই হাই ইনকলাব জিন্দাবাদ জনতা জিন্দাবাদ মূল্য বৃদ্ধি ৰোধ করো মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই যোগান মন্ত্ৰী হাই হাই যোগান মন্ত্ৰী পড়তে করো ইনকলাব জিন্দাবাদ জিন্দাবাদ মূল্য বৃদ্ধি ৰোধ করো মূল্য বৃদ্ধি ৰোধ করো আমি সদৌ ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যতে জিলা ছাত্ৰ সম্পয়ে সদৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমিনগাঁৱতো আমি কামৰূপ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ লোকসভা নিৰ্বাচনৰ পিছত অসমত যিদৰে মূল্যবৃদ্ধি হৈছে ইতিহাস ৰচনা কৰিছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ আৰু অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যদি এই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে যোগান মন্ত্ৰী অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত আছে আৰু সমগ্ৰ অসমৰ জিলা সদৰসমূহত আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধৰ দাবীত তাৰ লগে লগে ইন্ধনজাতীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এই প্ৰতিবাদী যাত্ৰাৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণৰ ওপৰত মাধমাৰ সদায় যি ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এটা কথা স্পষ্টভাৱে আমি পৰিলক্ষিত হৈছে যে সমগ্ৰ অসমত আঁচনিৰ যেন বৰষুণ হৈছে আঁচনি যে ইখনৰ পিছত ইখন আঁচনি কিন্তু মূল কথাটো হৈছে আঁচনি দিয়ক আমাৰ ইয়াত ক'বলগীয়া একো নাই কিন্তু আঁচনিসমূহ দিছে ক'ৰ পৰা কোনোবা মন্ত্ৰী বা এম এল এ বিধায়কৰ পকেটৰ পইচাৰে আঁচনি দিয়া নাইতো এই আঁচনিসমূহ আমাৰ জনসাধাৰণৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰি তেওঁলোকে কৰ কাটলৰ পৰা আঁচনিসমূহ দি পেলাই সামগ্ৰিকভাৱে মধ্যবিত্ত বা সামগ্ৰিকভাৱে যিখিনি আমাৰ দাৰিদ্ৰ সীমাৰেখাৰ মানুহখিনিক যি মাধমাৰ সদাইছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেতিয়ালৈকে এই ব্যৱস্থা ৰোধ নহয় অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ নহয় তেতিয়ালৈকে প্ৰতিবাদ সাব্যস্ত হ'ব আৰু ইয়াৰ প্ৰতি জংগী আন্দোলন হ'ব এটা কথা স্পষ্ট যোগান মন্ত্ৰীগৰাকী কেৱল মাত্ৰ তেওঁৰ শৰীৰ চৰ্চাত ব্যস্ত ধিক্কাৰ জনাইছোঁ যোগান মন্ত্ৰীগৰাকী শৰীৰ চৰ্চাত ব্যস্ত থকা যোগান মন্ত্ৰীগৰাকী এচি ৰুমত শুই থাকিলে নহ'ব বজাৰ ঘূৰক সামগ্ৰিকভাৱে সাধাৰণ জনসাধাৰণৰ মতামত লওক কেনেদৰে চলি আছে কেনেদৰে তেওঁলোকে কৰিছে অনতিপলমে যোগান মন্ত্ৰীগৰাকী পদত্যাগ দাবী কৰাইছোঁ অনতিপলমে যদি যোগান ব্যৱস্থাটো যদি সঠিক কৰিব নোৱাৰে তেওঁলোকে যদি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে অনাগত দিনকেইটাত আমাৰ আন্দোলন তীব্ৰতৰ হ'ব এইটো স্পষ্ট আৰু